অবৈধ কয়লা সিন্ডিকেটৰ লগত জড়িত ব্যক্তি কৰায়ত্ব কৰক উমৰাংচুৰ খনিত আবদ্ধ শ্ৰমিকক অতি শীঘ্ৰে উদ্ধাৰ কৰক উমৰাংচুৰ খনিত আবদ্ধ শ্ৰমিকক অতি শীঘ্ৰে উদ্ধাৰ কৰক উমৰাংচুৰ কয়লা খনিত আবদ্ধ শ্ৰমিকক অতি শীঘ্ৰে উদ্ধাৰ কৰক অসম উমৰাংচুৰ খনিত আবদ্ধ শ্ৰমিক অতি শীঘ্ৰে উদ্ধাৰ কৰক উমৰাংচুৰ খনিত আবদ্ধ শ্ৰমিকক অতি শীঘ্ৰে উদ্ধাৰ কৰক অসম চৰকাৰ হয় হয় অসম চৰকাৰ হয় হয় অসম চৰকাৰ আজি আমি সকলোৱে মৰ্মাহত উমৰাংচাওত ইমান ডাঙৰ দুৰ্ঘটনা হ'ল আমি শ্ৰমিকসকলৰ তেওঁলোকৰ সোনকালে উদ্ধাৰ হোৱাটো বিচাৰোঁ CBI ইনকুৱাৰী হওক জিলা উপায়ুক্ত পুলিচ প্ৰশাসনে কি কৰি আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৈতিক দায়িত্ব লৈ উমৰাংচাওলৈ যাওক ভূটান যাবলৈ সময় আছে বম্বে যাবলৈ সময় আছে উমৰাংচাও যাবলৈ সময় নাই সৰু মানুহক পুলিচে যোগেদি ধৰি গোটেই যে কেলেংকাৰীটো তেওঁলোকে লুকাবলৈ বিচাৰিছে আৰু সেইকাৰণে আজি মই চিঠিৰ জৰিয়তে প্ৰধানমন্ত্ৰীক অৱগত কৰাইছোঁ না খাওঁগা না খানে দুংগা ডাবল ইঞ্জিনৰ চৰকাৰ আজি কি কৰি আছে আজি উমৰাংচাওৰ পৰা এই ডিগবৈ লেডৰ মাৰ্ঘেৰিটা চেলেকি কাৰ্বি আংলং জং অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ জংঘলৰ পাহাৰ তেওঁলোকে নাইকিয়া কৰি দিছে আৰু কোনে কৰিছিল যিসকলৰ নিজৰ ৰাজনৈতিক যাত্ৰা কয়লাৰ চিণ্ডিকেট ব্ৰইলাৰ চিণ্ডিকেট উত্তৰ প্ৰচাৰৰ কেলেংকাৰীৰ পৰা আৰম্ভ হৈছে আৰু এইখিনিয়ে কথা আমি অসমৰ জনসাধাৰণক গাঁৱে ভূঞে পঞ্চায়তে জনাম কি যেতিয়ালৈকে দিছপুৰত সেইসকল বহি থাকিব যিসকলৰ ৰাজনৈতিক যাত্ৰা চিণ্ডিকেটৰ পৰা আৰম্ভ হৈছে অসমৰ আৰ্থিক অৱস্থা ভাল নহ'ব অসমৰ চিণ্ডিকেট এই পৰিৱেশটো শুদ্ধ নহ'ব উমৰাংচাওৰ দৰে দুৰ্ঘটনা আৰু হ'ব আৰু শ্ৰমিকসকলৰ নিজৰ প্ৰাণ হেৰুৱাব লাগিব আজি সেইকাৰণে আমি এই ডিগবৈত আহিছোঁ ইয়াতে আমাৰ কমিশ্যন বহি গৈছিল কটকী কমিশ্যনে ইয়াতে দেখি গ'ল যে ভাৰত চৰকাৰৰ কোল ইণ্ডিয়াৰ ছাবচিডিৰী নৰ্থ ইষ্ট কোলফিল্ড নিমাত তো এইটোৱে হ'ল ডাবল ইঞ্জিন চৰকাৰ ৰাজ্যত আৰু কেন্দ্ৰ চৰকাৰ ৰাজ্যৰ বিজেপি নেতৃত্ব কেন্দ্ৰীয় বিজেপি নেতৃত্ব দুয়োটাই মিলি আমাৰ অসমৰ পাহাৰ জংঘল নাইকিয়া কৰি কয়লাৰ চিণ্ডিকেটৰ পৰা পইচা লৈ নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে যদি চিণ্ডিকেটৰ পইচা আপোনালোকে শেষ কৰে বিজেপি গুৱাহাটী যে তেওঁলোকে 5-star অফিচ বনাইছে সেই কাৰ্যালয়ৰ দৰ্জাৰ ওপৰত তেওঁলোকে তলা মাৰিব লাগিব এইখিনি কথা আমি গাঁৱে ভূঞে লৈ যাম যে আমি চিণ্ডিকেট ওপৰত নিৰ্ভৰ অৰ্থনৈতিক নীতি নালাগে আজি অসমৰ নিবনুৱা যুৱক অসমৰ শ্ৰমিক এই ধৰণৰ অবৈধ কাম কৰিবলৈ নিবিচাৰে এই 300 ফুট তলৰ মাটিৰ তলত যাবলৈ নিবিচাৰে কিন্তু উপায় নাই বিকল্পহীন ঘৰখন চলাব লাগে আৰু এয়া হ'ল বিজেপি চৰকাৰৰ আৰ্থিক নীতিৰ বিফলতা যে তেওঁলোকে অসমৰ নিবনুৱা যুৱকসকলক শ্ৰমিকসকলক নিজৰ প্ৰাণ হেৰুৱাই এনেকুৱা কিছুমান কাম কৰিবলৈ বাধ্য কৰাইছে তেওঁলোকৰ কি চিন্তা মুখ্যমন্ত্ৰী নৱম স্থান গৈ পাই গ'ল আটাইতকৈ ধনী মুখ্যমন্ত্ৰী তালিকা তেওঁলোকে তাত দামী দামী গাড়ীত ঘূৰি আছে হোটেলত খাই আছে তেওঁলোকৰ কি চিন্তা আমাক কৰিব লাগিব জনসাধাৰণক ক'ব লাগিব বিভিন্ন ৰাজনৈতিক দল ছাত্ৰ সংগঠনক সচেতন সমাজক সাংবাদিকসকলক আমি সকলোৱে এতিয়া দায়িত্ব ল'ব লাগিব নিজৰ অসমখন উদ্ধাৰ কৰিবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত